জামুগুৰিহাটত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা। এটাৰ পিছত সংঘটিত আনটো চুৰিকাণ্ডই এতিয়া যেন দিনতে নিদ্ৰা হৰিছে অঞ্চলটোৰ লোকসকলৰ। আজিও জামুগুৰিহাটৰ মধুপুৰ গাঁৱত দিন দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড। গাঁওখনৰে দুৰ্গেশ্বৰ বৰা নামৰ লোকজনৰ বাসগৃহত মাত্ৰ 10 মিনিটৰ বাবে কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে লুটি নিলে কেইবা লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন। দুৰ্বৃত্তৰ দলে ঘৰৰ কাষৰ খিৰিকীয়েদি ভিতৰত প্ৰৱেশ কৰি আলমিৰাৰ লকাৰ ভাঙি লুটি নিয়ে প্ৰায় 4 লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ প্ৰায় 9,000 টকা। ঘৰখনৰ গৃহিণী মাত্ৰ 10 মিনিটৰ বাবে কাষৰীয়া নামঘৰলৈ বুলি ওলাই যাওঁতেই দুৰ্বৃত্তৰ দলে সংঘটিত কৰে এই চুৰিকাণ্ড। মন কৰিবলগীয়া যে জামুগুৰি আৰক্ষীক অংকুষ্ট প্ৰদৰ্শন কৰি অঞ্চলটোৰ ভিন্ন প্ৰান্তত নিতৌ সংঘটিত হবলৈ ধৰিছে এনে চুৰিকাণ্ড। এতিয়া এই চুৰিকাণ্ডই চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক। মই নামঘৰলৈ গৈছিলো, আমাৰ গোপিনী মানে মগুবুত বচা আছিলে। তাৰপিছত মই যোৱালে গোপিনী মানে মগুবুত বচা হ'লেই। তাৰপিছত মোক কৈছে তুমি ঘৰলৈ যোৱা, তুমি নামঘৰৰ চাবিটো লৈ আহাগে। তাৰপিছত মোৰ গৈছোঁহে, মোৰ আহিব মন যোৱা নাই। 5 মিনিট মই নামঘৰত বহি দিলোঁ। বহি পেলাই মই আহিছোঁ। আহি পেলাই মানে তলাতে আছে। মই চাবি লৈ পেলাই তলাটো খুলিলোঁ। খুলি পেলাই ভিতৰটো ভৰি দিয়ে খিচখিচকৈ লাগিছে। মই মচি গৈছোঁ আৰু ঘৰত মানুহ নাইকিয়া। চাইছোঁ আৰু খিৰিকীখন খোলা আছে। আৰে মইতো খিৰিকী মাৰি থৈ গৈছোঁ, কিয় খিৰিকীখন খোলা আছে? ৰুমত গৈছোঁ, মোৰ গডৰেজটো খোলা আছে। তেতিয়া ইমানেই চিঞৰিছোঁ, চোৰ ডকাইত হ'ল। মোৰ আহক আৰু চবকে হাত বাউলি দি মাতিছোঁ। তেতিয়া মানুহখিনি দৌৰি আহিছে। কি নিলে আপোনালোকৰ? মোৰ গোটেই সোণৰ গহনা নিলে, নেকলেছ আছিলে, খাৰু ফুলি সমস্ত পইচা 8-9,000 টকা আছিলে। মই ভিঅ' গোটত দিবলৈ, আৰোহণত দিবলৈ আৰু মোৰ ঘৰৰ পইচা মই ভাগে পইচা থৈ দিছিলোঁ। একো নাই, চব নিলে। লকাৰত মানে একোৱেই নাই, কিনা কেঁচা সোণৰবোৰ আছিলে, গোটেই নিলে। পুলিচ আহিলে। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000। অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে